নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। মই তাপসজ্যোতি কলিতা। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ভূগোল বিষয়ৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল। এই পাঠটিৰ ভিতৰত আমি আলোচনা কৰিম পৃথিৱীৰ চমু পৰিচয়, মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য, মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য। এই পাঠটি আমি দুটা খণ্ডত বিভাজিত কৰিম। প্ৰথম খণ্ডটোত আমি পৃথিৱীৰ উপৰিভাগৰ চমু পৰিচয়ৰ লগতে মহাসাগৰসমূহৰ বৈশিষ্ট্যলৈ আলোচনা কৰিম আৰু দ্বিতীয় খণ্ডটোত আমি মহাদেশসমূহৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। কিন্তু তাৰ আগতে তোমালোকক সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তৈয়াৰ কৰি ৰাখিবলৈ আমাৰ ইউটিউব যোগে এই প্ৰচেষ্টা। গতিকে তোমালোকে আমাৰ চেনেল দিশা ফৰ ইউ ছাবস্ক্ৰাইব কৰিবা। আৰু যিহেতু আমি সদায় বিভিন্ন বিষয়ত নতুন নতুন ভিডিঅ' আপলোড কৰোঁ, গতিকে তোমালোকে বেল আইকনটো দবাই দিবা যাতে কোনো নতুন ভিডিঅ' আহিলে তোমালোকে ন'টিফিকেশ্যন পোৱা। আৰু ভাল লাগিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। গতিকে আহা আজি আমি পাঠটি আৰম্ভ কৰোঁ। তোমালোকে জানাই যে গঠনমূলকভাৱে আমি পৃথিৱীখনক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। ইয়াৰ বাহিৰ বা উপৰিভাগটোক আমি ক্ৰাষ্ট বুলি কওঁ, মাজৰ অংশটোক মেণ্টেল বুলি কওঁ আৰু একদম ভিতৰৰ অংশটোক আমি কোৰ বুলি কওঁ। এই ক্ৰাষ্ট অংশটোতে আমাৰ বা পৃথিৱীৰ উপৰিভাগটোতে আমাৰ আমি স্থলভাগ আৰু জলভাগ পাওঁ আৰু সমস্ত প্ৰাণীকুল এই ক্ৰাষ্ট অংশতে বসবাস কৰে। গতিকে আজি আমি এই ক্ৰাষ্ট বা উপৰি অংশটোৰ বিষয়ে আজি আমি অধ্যয়ন কৰিম। পৃথিৱীৰ মুঠ মাটিকালি হৈছে প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ প্ৰায় 51 কোটি বৰ্গ কিলোমিটাৰ, আৰু ইয়াৰে প্ৰায় 29% অৰ্থাৎ প্ৰায় 150 নিযুত বৰ্গ কিলোমিটাৰ হৈছে ভূপৃষ্ঠ বা স্থলভাগ, আৰু বাকী থকা 71% অৰ্থাৎ প্ৰায় 360 নিযুত বৰ্গ কিলোমিটাৰ হৈছে জলভাগ। এই স্থলভাগক আমি 7খন মহাদেশত ভাগ কৰিছোঁ: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। আনহাতে যি আমাৰ জলপৃষ্ঠ আছে বা জলভাগ আছে তাক আমি 5টা মহাসাগৰত ভাগ কৰিছোঁ: পেচিফিক অ'চেন বা পেচিফিক মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ বা আৰ্কটিক অ'চেন আৰু দক্ষিণ মহাসাগৰ বা ছাউথাৰ্ণ অ'চেন। পৃথিৱীৰ চমু পৰিচয়ৰ পিছত এতিয়া আমি মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণৰ ওপৰত আলোচনা কৰিম। পৃথিৱীৰ ভৌগোলিক অৱয়বটো অৰ্থাৎ আমাৰ মহাদেশ আৰু মহাসাগৰসমূহৰ অৱস্থিতিসমূহ সদায় আজিৰ দৰে নাছিলে আৰু হয়তো আগলৈও নাথাকিব। বিভিন্ন ভৌগোলিক পৰিঘটনাৰ ফলত লাখ লাখ কোটি কোটি বছৰৰ পিছত আমাৰ এই মহাদেশ আৰু মহাসাগৰসমূহৰ বিস্থাপন ঘটে। আৰু এই তথ্য প্ৰথমে দাঙি ধৰিছিলে এলফাৰ্ড ৱেগনাৰে তেওঁৰ মহাদেশীয় বিস্থাপন সূত্ৰৰ জৰিয়তে, বা আমি ইংলিছত কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী বুলি কওঁ। মহাদেশীয় সঞ্চালন সূত্ৰৰ জৰিয়তে আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিলে আৰু ইয়াক এটা জলমণ্ডলে আৱৰি আছিলে। এই একত্ৰিত হৈ থকা স্থলমণ্ডলটোক আমি পেনজিয়া বুলি জানিছিলোঁ আৰু জলমণ্ডলটোক আমি পেনথেলাছা বুলি কৈছিলোঁ। এই সূত্ৰটিৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে পিছলৈ সত্যতা প্ৰমাণিত হ'ল আৰু বিভিন্ন ন তথ্যৰো অৱলোকন ঘটিলে। কিছুকাল অতিক্ৰম কৰাৰ পিছত অৰ্থাৎ প্ৰায় কিছু কোটি বছৰ পিছত এই পেনজিয়াৰ সোঁমাজেৰে পূবৰ পৰা পশ্চিমলৈ ফাট মেলিবলৈ আৰম্ভ কৰিলে আৰু এটা আমি সংকীৰ্ণ সাগৰ, যাক আমি তেথিছ সাগৰ বুলি কওঁ, সেই তেথিছ সাগৰটো পালোঁ। তো লাহে লাহে এই তেথিছ সাগৰ বহল হৈ গৈ গৈ এই পেনজিয়াটো দুটা স্থলমণ্ডলত বিভক্ত হ'ল। তাৰ উত্তৰৰ স্থলমণ্ডলটোক আমি আংগাৰা লেণ্ড অথবা লৰেছিয়া বুলি কওঁ আৰু দক্ষিণৰ অংশটোক আমি গণ্ডৱানা লেণ্ড বুলি কওঁ। আজিৰ পৰা প্ৰায় 250 কোটি বছৰ আগতে এই লৰেছিয়া আৰু গণ্ডৱানা লেণ্ডতো আমি ভূতত্ত্বকৰ ফাটন দেখা পাওঁ আৰু এই ফাটনৰ ফলতে আজি আমি পোৱা বিভিন্ন মহাদেশসমূহ তাৰ পৰাই সৃষ্টি হয়। মহাদেশীয় সঞ্চালন সূত্ৰ অনুসৰি এই লৰেছিয়া বিভক্ত হ'ল উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰতক বাদ দি এছিয়া মহাদেশৰ যিখিনি অংশ আৰু ইউৰোপ মহাদেশ, এইখিনিত সেই লৰেছিয়াৰ পৰা গঠন হ'ল। ইয়াৰ পিছত গণ্ডৱানাৰ পৰা আমি দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাডাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়াৰ অঞ্চল, অষ্ট্ৰেলিয়াৰ অঞ্চল, এণ্টাৰ্কটিকাৰ অঞ্চল আদি বিভিন্ন আৰু দক্ষিণ গোলাৰ্ধত থকা বিভিন্ন সৰু সৰু দ্বীপসমূহ আমি গণ্ডৱানা লেণ্ডৰ পৰা পাওঁ। ভাৰতবৰ্ষৰ যিখিনি ভূখণ্ড আজিৰ পৰা প্ৰায় 70 নিযুত বছৰ আগতে
দক্ষিণ পূব আফ্ৰিকা মহাদেশৰ মাডাগাস্কাৰ এতিয়া য'ত আছে সেই অঞ্চলটোত আছিলে। সেই ভূখণ্ডটো আজিৰ য'ত ভাৰতৰ অৱস্থিতি সেইফালে গতি কৰিবলৈ আৰম্ভ কৰিলে। এই ভাৰতৰ ভূখণ্ডটো আহি যেতিয়া ইউৰেছিয়া ভূখণ্ডত যেতিয়া খুন্দা মাৰিলে, তাৰ ফলতে আমাৰ হিমালয় পৰ্বতমালাৰ সৃষ্টি হ'ল। এতিয়া তোমালোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে এই বিশাল বিশাল ভূখণ্ডসমূহ কেনেকৈ গতি কৰে ইমান দূৰত্ব। গতিকে ইয়াৰ বাবে ফলক বিৱৰ্তন বুলি সূত্ৰ এটা আছে। তোমালোকৰ পাঠ্যক্ৰমত সেই সূত্ৰটি নাই, গতিকে মই এই সূত্ৰটি বিতংভাৱে আলোচনা কৰিব বিচৰা নাই, কাৰণ সেইটো বিতংভাৱে আলোচনা কৰিলেও তোমালোকৰ এই ভিডিঅ'টি বহুত দীঘল হৈ যাব। গতিকে তথাপিও যদি থুলমূলকৈ ক'ব বিচাৰোঁ, আমাৰ পৃথিৱীৰ উপৰিভাগত তলত যিখিনি আমাৰ মেগমা আছে, মেণ্টেল অংশত যিখিনি মেগমা আছে, সেই অৰ্ধগলিত মেগমাৰ গতি কৰি থাকে, আৰু সেই গতিৰ ফলতে আমাৰ যিখিনি ভূখণ্ড আছে সেই ভূখণ্ডত যথেষ্ট বল প্ৰয়োগ হৈ থাকে, আৰু সেই বলৰ কাৰণে এই ভূখণ্ডসমূহ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি বছৰৰ অন্তৰালত আমি গতি কৰা দেখা পাওঁ। এতিয়া আমাৰ পৃথিৱীৰ ভূখণ্ডৰ যিটো বিতৰণ আমি যদি চাব যাওঁ, এতিয়া আমাৰ 4টা বিশাল ভূখণ্ডত বিভাজিত হৈ আছে। প্ৰথম খণ্ডটিত যিটো সকলোতকৈ ডাঙৰ অংশ, সেই অংশটোত আমি এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত সেই অংশটো। দ্বিতীয় অংশটোত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰে গঠিত। চতুৰ্থ অংশটোত অষ্ট্ৰেলিয়া আৰু সৰু সৰু দ্বীপপুঞ্জৰে লগ লাগি অচেনিয়া মহাদেশ য'ত আছে, সেইটো আমি তৃতীয় অংশ বুলি ধৰিব পাৰোঁ। আৰু চতুৰ্থ অংশটো হৈছে আমাৰ এণ্টাৰ্কটিকা মহাদেশ, যিটো আমাৰ দক্ষিণ মেৰুত আছে। আনহাতে এই ভূখণ্ডসমূহৰ বিভাজনৰ লগে লগে আমাৰ জলমণ্ডলটো বিভাজন ঘটি আজিৰ যিটো অৱস্থিতি সেইটো অৱস্থিতিলৈ আহে। প্ৰশান্ত মহাসাগৰ পূব উপকূলত আমি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ পাওঁ, আৰু পশ্চিম উপকূলত আমি এছিয়া মহাদেশ আৰু অচেনিয়া মহাদেশৰ দ্বীপপুঞ্জসমূহ পাওঁ। আনহাতে আমাৰ আটলাণ্টিক মহাসাগৰৰ পূব উপকূলত আমি ইউৰোপ, আফ্ৰিকা আদি মহাদেশসমূহ পাওঁ, আৰু পশ্চিম উপকূলত আমি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা পাওঁ। আনহাতে আৰু এটা মন কৰিবলগীয়া কথা যে এই প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ আমাৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ সংযোজিত হৈ আছে। আনহাতে আমাৰ ভাৰত মহাসাগৰ কেৱল দক্ষিণ মেৰুৰ লগত সংযোজিত হৈ আছে। ভাৰত মহাসাগৰৰ উত্তৰ দিশে আমাৰ এছিয়া মহাদেশ, আমি ভাৰতৰ উপকূলীয় অঞ্চল বা আমাৰ এছিয়া মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ কিছু অংশ আমি পাওঁ। গতিকে ভাৰত মহাসাগৰৰ যিটো পূব উপকূলত আমি মালয়েছিয়া দ্বীপপুঞ্জৰ অংশ, ইণ্ডোনেছিয়া দ্বীপপুঞ্জৰ অংশ, তাৰ লগতে অষ্ট্ৰেলিয়া দেশৰ অংশ, আৰু লগতে সৰু সৰু কিছুমান দ্বীপপুঞ্জ পাওঁ। আৰু পশ্চিম উপকূলত আমি আফ্ৰিকা মহাদেশ পাওঁ। আনহাতে উত্তৰ মহাসাগৰ বা আৰ্কটিক অ'চেন আমি উত্তৰ মেৰুত পাওঁ, আৰু ইয়াৰ উপকূল আমি ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আদি এই অঞ্চলসমূহত ইয়াৰ উপকূল আমি পাওঁ। আৰু দক্ষিণ মহাসাগৰ, আফ্ৰিকা, অচেনিয়া আদি মহাদেশৰ দক্ষিণত আমি ইয়াৰ অৱস্থিতি পাওঁ। ইয়াতে এটা কথা মন কৰিবা যে জলমণ্ডলৰ বৃহৎ অংশ অৰ্থাৎ প্ৰায় 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত, আনহাতে স্থলভাগৰ বৃহৎ শতাংশ অৰ্থাৎ প্ৰায় 67% আমি উত্তৰ গোলাৰ্ধত অৱস্থিত। গতিকে আমাৰ যিমান জনসংখ্যা আছে, জনসংখ্যাৰ প্ৰায় 90% আমি উত্তৰ গোলাৰ্ধত পাওঁ। এতিয়া আমি মহাসাগৰসমূহৰ অৱস্থিতি আলোচনা কৰাৰ পিছত এতিয়া আমি মহাসাগৰৰ বৈশিষ্ট্যৰ কথা আলোচনা কৰোঁ। পৃথিৱীত থকা আটাইকেইখন মহাসাগৰে ইখনৰ লগত সিখন লগ লাগি আছে। গতিকে আমি ভূখণ্ডত যেনেকৈ আমি সীমা নিৰ্ধাৰণ কৰিব পাৰোঁ, জলমণ্ডলত আমি তেনেকৈ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। যদিও মহাসাগৰৰ উপৰিভাগ মসৃণ হয়, কিন্তু ভূখণ্ডৰ যেনেকৈ আমি সমভূমি, পৰ্বত, পাহাৰ, মালভূমি আদি পাওঁ, মহাসাগৰৰ তলিভাগতো আমি শৈলশিৰা বা ৰিডজেছ, সামুদ্ৰিক টিলা, দ্বীপ আদি ওখৰা মোখৰা ঠাই পাওঁ। ঠাই বিশেষে আমি মহাসাগৰৰ গভীৰতাত বিভিন্নতা দেখা পাওঁ। আমি উপকূলীয় অঞ্চলত নিচেই কম গভীৰতা দেখা পাওঁ, আৰু সকলোতকৈ গভীৰতম খাদটিৰ গভীৰতা প্ৰায় 11,000 মিটাৰ পাওঁ। গতিকে গড় হিচাপে যদি চাব যাওঁ, আমি মহাসাগৰৰ গভীৰতা প্ৰায় 4,000 মিটাৰ বুলি ক'ব পাৰোঁ। আৰু এই গভীৰতা প্ৰায় উপকূলীয় অঞ্চলৰ পৰা মহাসাগৰৰ মাজভাগলৈ এই গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকে।
সাধাৰণতে উপকূলৰ পৰা মহাসাগৰৰ মাজভাগলৈ যথাক্ৰমে আমি মহীসোপান বা কণ্টিনেণ্টেল চেল্ফ, মহীঢাল বা কণ্টিনেণ্টেল শ্লোপ, গভীৰ সমুদ্ৰতল অৰ্থাৎ ডিপ চি প্লেইন, সমুদ্ৰতলীয় দ্ৰোণী বা অচেনিক কেনিয়ন, সামুদ্ৰিক শৈলশিৰা বা অচেনিক ৰিডজেছ, আৰু তাত আমি সাগৰীয় যিসমূহ দ্বীপ সেইসমূহ আমি দেখা পাওঁ। আৰু ইয়াৰ পিছতে আমি অচেনিক দ্বীপৰ পিছত আমি ডিপ চি ট্ৰেঞ্চেছ বা যিবোৰ আমাৰ মহাসাগৰৰ গভীৰতম অঞ্চল অৰ্থাৎ মহাসাগৰীয় সমুদ্ৰ খাটসমূহ আমি দেখা পাওঁ। ইয়াৰে মহীসোপান হৈছে উপকূলৰ চাৰিওকাষে থকা অগভীৰ অংশ। ইয়াৰ বহল ঠাই বিশেষে উপকূলৰ পৰা প্ৰায় 200 মিটাৰৰ পৰা 80 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে, আৰু ইয়াৰ গভীৰতা প্ৰায় 30 মিটাৰৰ পৰা 600 মিটাৰ পৰ্যন্ত হ'ব পাৰে। এইবোৰ সাধাৰণতে মহাদেশীয় গেদেৰে গঠিত হয়, আৰু সেয়েহে এই অঞ্চলত আমি জৈৱিক ইন্ধন বা ফচিল ফুৱেলৰ অৱস্থিতি পাওঁ। ইয়াৰ পিছতে আমি মহীসোপানৰ অন্তত আমি ঢাল এটা পাওঁ, অৰ্থাৎ এঢলীয়া জেগা এটা পাওঁ। সেইটোকে আমি মহীঢাল বা কণ্টিনেণ্টেল শ্লোপ বুলি কওঁ। ই যথেষ্ট গভীৰ হয়, মহীসোপানৰ তুলনাত ই যথেষ্ট গভীৰ হয়, আৰু প্ৰায় 2000 পৰা 3000 মিটাৰ পৰ্যন্ত গভীৰতালৈ ই যায়। এই মহীঢাল আহি গভীৰ সমুদ্ৰতল বা ডিপ চি প্লেইনত আহি লগ লাগে, আৰু এই ডিপ চি প্লেইনসমূহ বা সমুদ্ৰতলসমূহ আমাৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 3000 মিটাৰৰ পৰা 6000 মিটাৰ পৰ্যন্ত গভীৰতাত পোৱা যায়। আৰু এইবোৰ আমি ভূপৃষ্ঠৰ ওপৰত পোৱা আমাৰ যিবোৰ সমভূমিসমূহ তাৰ লগত আমি তুলনা কৰিব পাৰোঁ। এই সমুদ্ৰতলতে আমি মহাসাগৰৰ মাজভাগত সমুদ্ৰতলীয় দ্ৰোণী কিছুমান দেখিবলৈ পাওঁ। এই দ্ৰোণীসমূহ তোমালোকে গভীৰ নদী কিছুমান বা আমাৰ গভীৰ উপত্যকাৰ লগত তুলনা কৰিব পাৰা। আৰু ইয়াৰ গভীৰতা জলপৃষ্ঠৰ পৰা প্ৰায় 4000 মিটাৰমান হয়। ভূপৃষ্ঠত আমি যেনেকৈ পৰ্বতমালাসমূহ পাওঁ, ঠিক তেনেদৰে আমি সমুদ্ৰতলতো পৰ্বতমালাৰ দৰে কিছুমান আমি অঞ্চল পাওঁ। সেইসমূহ আমি শৈলশিৰা বা অচেনিক ৰিডজেছ বুলি কওঁ। আৰু এই ৰিডজেছসমূহ সাধাৰণতে আগ্নেয়গিৰিৰ ফলত সমুদ্ৰতলত হোৱা আগ্নেয়গিৰিৰ ফলত সৃষ্টি হয়। আৰু এই যেতিয়া আগ্নেয়গিৰি হৈ যেতিয়া এই শৈলশিৰাসমূহ ওখ হৈ গৈ থাকে, আৰু যেতিয়া সমুদ্ৰপৃষ্ঠৰ ওপৰত উঠি আহে, তো সেইসমূহৰ পৰাই আমি আমাৰ যিবোৰ মহাসাগৰীয় দ্বীপসমূহ আছে, আমি এই মহাসাগৰীয় দ্বীপসমূহ তেনেকৈ গঠন হয়। এই সমুদ্ৰতলতে আমি অতি গভীৰ সামুদ্ৰিক খাটসমূহ অৰ্থাৎ অচেনিক ট্ৰেঞ্চেছ বুলি কওঁ ইংৰাজীত, এইসমূহ পাওঁ। এই খাটসমূহ হৈছে আমি পৃথিৱীৰ বুকুত পোৱা আটাইতকৈ গভীৰ অঞ্চলসমূহ। আৰু পৃথিৱীৰ যিটো গভীৰতম খাট সেইটো হৈছে মেৰিয়ানা ট্ৰেঞ্চ। ইয়াৰ গভীৰতা প্ৰায় 11,022 মিটাৰ হয়। এতিয়া আমি মহাসাগৰ কেইখনৰ প্ৰধান বৈশিষ্ট্য আৰু ইয়াৰ বিস্তৃতিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি প্ৰশান্ত মহাসাগৰৰ কথা লৈছোঁ। প্ৰশান্ত মহাসাগৰ আগতে মই উল্লেখ কৰাৰ দৰে তোমালোকে জানে যে প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ বিশাল মহাসাগৰ, সকলোতকৈ ডাঙৰ মহাসাগৰে পৃথিৱীৰ প্ৰায় 1/3 ঠাই আগুৰি আছে। আৰু প্ৰশান্ত মহাসাগৰৰ মাটিকালি প্ৰায় আটলাণ্টিক মহাসাগৰৰ দুগুণ হয়। ইয়াৰ অৱস্থিতিটো এনেকুৱা, প্ৰশান্ত মহাসাগৰৰ উত্তৰ দিশে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা অঞ্চল আৰু চাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ পাওঁ। দক্ষিণে আমি অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ পাওঁ। আনহাতে আমি পূব দিশত উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূলৰ অৱস্থিতি পাওঁ। আৰু পশ্চিমে আমি এছিয়া মহাদেশৰ পূব উপকূল আৰু জাপান, ফিলিপাইনছ আদি দ্বীপপুঞ্জৰ অৱস্থিতি পাওঁ। প্ৰশান্ত মহাসাগৰৰ গভীৰতা গড়ে প্ৰায় 5000 মিটাৰ, আৰু প্ৰশান্ত মহাসাগৰত কমেও 20,000 সামুদ্ৰিক দ্বীপ আছে। পৃথিৱীৰ গভীৰতম খাট মাৰিয়ানা খাটো এই প্ৰশান্ত মহাসাগৰতে অৱস্থিত। ইয়াৰ উপৰিও আৰু কিছুমান উল্লেখযোগ্য খাট আছে, যেনেকুৱা ধৰা এলিউচিয়ান খাট, কিউৰাইল খাট, ফিলিপাইন খাট, টংগ খাট, পেৰু চিলি আদি উল্লেখযোগ্য খাটসমূহৰ অৱস্থিতি আমি প্ৰশান্ত মহাসাগৰতে পাওঁ। আনহাতে প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত কেইটামান উল্লেখযোগ্য সাগৰ হৈছে বেৰিং সাগৰ। এই বেৰিং সাগৰৰ অৱস্থিতি আমি আলাস্কা আৰু পূব চাইবেৰিয়া অংশৰ মাজত পাওঁ। এই বেৰিং সাগৰে উত্তৰ সাগৰ বা আৰ্কটিক মহাসাগৰ
আৰু প্ৰশান্ত মহাসাগৰৰ সংযোগ কৰিছে। আনহাতে আমি ওখটস্ক, যিটো আমি চাইবেৰিয়াৰ উপকূলৰ অঞ্চলত পাওঁ, আনহাতে দক্ষিণ চীন সাগৰ, আমি চীন, ফিলিপাইনছ আদি দেশৰ অঞ্চলটোত পাওঁ। ইয়াৰ উপৰিও ফিলিপাইন সাগৰ, আলাস্কা সাগৰ আদি উল্লেখযোগ্য সাগৰ। ইয়াৰ পিছত আমি আহিছোঁ আটলাণ্টিক মহাসাগৰলৈ। আটলাণ্টিক মহাসাগৰৰ মাটিকালিৰ পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় 1/6 হয় আৰু ই প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা হয় ইয়াৰ মাটিকালি। আটলাণ্টিক মহাসাগৰটো দেখাত ইংৰাজী আখৰ এষ্টৰ লেখীয়া হয়। ইয়াৰ উত্তৰে গ্ৰীণলেণ্ড আৰু উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ইউৰোপ আৰু আফ্ৰিকা মহাদেশ আৰু পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ অৱস্থিতি পাওঁ। আটলাণ্টিক মহাসাগৰৰ গভীৰতা গড়ে প্ৰায় 3000 মিটাৰ হয়। ইয়াতে এটা উল্লেখযোগ্য কথা যে আটলাণ্টিক মহাসাগৰৰ প্ৰায় সোঁমাজৰে উত্তৰৰ পৰা দক্ষিণলৈ এটা দীঘলীয়া মধ্য আটলাণ্টিক শৈলশিৰা আছে। শৈলশিৰা তোমালোকক মই আগতে বুজোৱাৰ দৰে। এই শৈলশিৰাটোৰে আমি উত্তৰ অংশটোক ডলফিন উত্থান আৰু দক্ষিণ অংশটোক আমি চেলেঞ্জাৰ উত্থান বুলি কওঁ। আটলাণ্টিক মহাসাগৰতো অজস্ৰ সৰু ডাঙৰ সামুদ্ৰিক দ্বীপ আছে। ইয়াৰ ভিতৰতে আইচলেণ্ড, নিউফাউণ্ডলেণ্ড, ব্ৰিটিছ দ্বীপপুঞ্জ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ বা ৱেষ্ট ইণ্ডিজ দ্বীপপুঞ্জ, কেনবেৰী, ফকলেণ্ড দ্বীপপুঞ্জ আদি উল্লেখযোগ্য। ইয়াৰ প্ৰধান খাট কিছুমান হৈছে পুৱাৰ্টৰিকো খাট, ৰোমান্স খাট, দক্ষিণ চেণ্ডউইচ খাট আদি। এই আটলাণ্টিক সাগৰৰে কিছুমান উল্লেখযোগ্য সাগৰ হৈছে ভূমধ্য সাগৰ বা মেডিটেৰেনিয়ান চি, যিটো আমি আফ্ৰিকা মহাদেশ আৰু ইউৰোপ মহাদেশৰ মাজত পাওঁ। ইয়াৰ উপৰিও লাব্ৰাডৰ সাগৰ, যিটো আমি গ্ৰীণলেণ্ড আৰু কানাডাৰ মাজত পাওঁ। লগতে হাডছন সাগৰ আমি কানাডাৰ উত্তৰ পূব অঞ্চলত পাওঁ। ইয়াৰ লগতে কেৰিবিয়ান সাগৰ, যিটো আমি দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰ দিশত পাওঁ। আৰু লগতে উত্তৰ সাগৰ বা নৰ্থ চি, যিটো আমি ব্ৰিটিছ দ্বীপপুঞ্জ আৰু জাৰ্মানী, ডেনমাৰ্ক আদি অঞ্চলৰ মাজত পাওঁ। আদি এনেকুৱা বহুতো সাগৰ আছে এই আটলাণ্টিক মহাসাগৰতে। ইয়াৰ পিছত আমি আহিছোঁ ভাৰত মহাসাগৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত। ভাৰত মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম। ইয়াৰ চাৰিসীমাৰ উত্তৰে ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়া, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে অষ্ট্ৰেলিয়া আৰু দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ আছে। আৰু ইয়াৰ পশ্চিমে আফ্ৰিকা আৰু মাডাগাস্কাৰ আমি পাওঁ। ভাৰত মহাসাগৰৰ গড় গভীৰতা প্ৰায় 4000 মিটাৰ। ভাৰত মহাসাগৰতো আমি বিভিন্ন উল্লেখযোগ্য সামুদ্ৰিক খাট পাওঁ, যেনে ধৰা চেকট্ৰা চাগজ খাট, চিচিলছ খাট, মাডাগাস্কাৰ খাট, ক্ৰজেট খাট আদি। ভাৰত মহাসাগৰৰ অন্তৰ্গত কিছুমান উল্লেখযোগ্য সাগৰ হৈছে আৰৱ সাগৰ, পাৰস্য উপসাগৰ, বংগোপসাগৰ, আন্দামান সাগৰ আদি। আনহাতে ভাৰত মহাসাগৰৰ অন্তৰ্গত কিছুমান উল্লেখযোগ্য দ্বীপ হৈছে ইণ্ডোনেছিয়া, মালদ্বীপছ, মৰিছাছ, চিচিলছ, মাডাগাস্কাৰ আদি। ইয়াৰ পিছত আমি আহিছোঁ দক্ষিণ মহাসাগৰলৈ। ইয়াৰ মাটিকালি প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ। দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰ। ই এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি আছে। থুলমূলকৈ দক্ষিণ মহাসাগৰ 40 ডিগ্ৰী দক্ষিণ অংশৰ দক্ষিণে বিস্তৃত। দৰাচলতে ই প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশহে। এই সাগৰটি বছৰটোৰ বেছিভাগ সময়ে দক্ষিণ মহাসাগৰৰ বৰফেৰে ঢাক খাই থাকে। আমি পঞ্চমটি মহাসাগৰ অৰ্থাৎ উত্তৰ মহাসাগৰলৈ আহিছোঁ। এইটো হৈছে ক্ষুদ্ৰতম মহাসাগৰ। ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্ৰায় 1/5 উত্তৰ মহাসাগৰৰ উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হৈ আছে আৰু ইয়াৰ আকৃতি প্ৰায় ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰ অংশ এই উত্তৰ মহাদেশৰ আগুৰি আছে। ইয়াৰ তলিৰ গভীৰতা প্ৰায় 3500 মিটাৰ আৰু উত্তৰ মেৰুত অৱস্থিত হোৱাৰ বাবে বছৰটোৰ প্ৰায় বেছিভাগ সময় উত্তৰ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে। মহাসাগৰসমূহৰ বিষয়ে আলোচনা কৰিবলগীয়া কথা আমাৰ এইখিনিয়ে আছিলে। গতিকে এইখিনিতে মই আমাৰ পৃথিৱীৰ ভূগোলৰ প্ৰথম খণ্ডটিৰ সামৰণি মাৰিছোঁ। দ্বিতীয় খণ্ডটিত আমি আলোচনা কৰিম মহাদেশসমূহৰ বৈশিষ্ট্য আৰু ইয়াৰ অৱস্থিতি। গতিকে তোমালোকে ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।